মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে আজি অনুষ্ঠিত হোৱা HSLC ফাইনেল এক্সামিনেশ্যন 2025 জিঅ'গ্ৰাফীৰ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ তোমালোকে পৰীক্ষাত লিখা আনচাৰৰ লগত মই দিয়া আনচাৰখিনি মিলাই চাবা আৰু তোমালোকৰ আনচাৰখিনি শুদ্ধ হ'ল নে ভুল হ'ল সেইখিনি তোমালোকে মিলাই চাব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকৰ পৰীক্ষা আজি শেষ হ'ল। তোমালোকে ইতিমধ্যে মেক্সিমামে HS ফাৰ্ষ্ট ইয়েৰত যাবা। মোৰ চেনেলত HS ফাৰ্ষ্ট ইয়েৰৰ বহুতো ভিডিঅ' আপলোড কৰা আছে, তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিলোঁ। এইকেইদিন তোমালোকে ইংৰাজীটো চাব পাৰা, অসমীয়াটো মোৰ চেনেলত আপলোড কৰা আছে, সেইখিনিও চাবা। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। ওকে, কুৱেশ্যন নম্বৰ 1, শুদ্ধ উত্তৰটো বাছি উলিওৱা। নম্বৰ, তলত দিয়াবোৰৰ কোনটো মৰুভূমি অঞ্চলৰ এটা ক্ষয়জনিত অৱয়ব? ইয়াতে অপশ্যনখিনি দিয়া আছে, দেখা যে 1 আছে বাৰখান, 2 আছে উলুমা উপত্যকা, 3 আছে ইনচেলবাৰ্গ আৰু 4 আছে এস্কাৰ। চ' কাৰেক্ট আনচাৰ হ'ব 3 ইনচেলবাৰ্গ। বি নম্বৰলৈ আহা। বি নম্বৰত কোৱা হৈছে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ অনুপাত কিমান? 1ত আছে 1%, 2ত আছে 0.1%, 3ত আছে 0.03% আৰু 4ত আছে 0.3%। গতিকে কাৰেক্ট আনচাৰ তোমালোকে 2 নম্বৰ 0.1% হ'ব। এতিয়া চি নম্বৰলৈ আহা। চি নম্বৰৰ কুৱেশ্যনটোৰ আনচাৰ লৈ আহা। চি নম্বৰত দিয়া আছে তোমালোকৰ দক্ষিণ আমেৰিকা মহাদেশৰ তৃণভূমি অঞ্চলটোৰ নাম কি? উত্তৰ, দক্ষিণ আমেৰিকা মহাদেশৰ তৃণভূমি অঞ্চলটোৰ নাম হ'ল, অপশ্যনখিনি দিয়া আছে 1 প্ৰেৰী, 2 ডাউন্স, 3 ভেল্ট আৰু 4 পাম্পাছ। গতিকে কাৰেক্ট আনচাৰ 4 নম্বৰ পাম্পাছ হ'ব। এতিয়া ডি নম্বৰৰ প্ৰশ্নলৈ আহা। তলত দিয়া মহাদেশসমূহৰ কোনখনক বিষুৱ ৰেখাই প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে? দেখা 1 হ'ল আফ্ৰিকা, 2 হ'ল দক্ষিণ আমেৰিকা আৰু 3 হ'ল এছিয়া, 4 হ'ল উত্তৰ আমেৰিকা। গতিকে শুদ্ধ উত্তৰটো হ'ব 1 আফ্ৰিকা। এতিয়া ই নম্বৰৰ প্ৰশ্নলৈ আহা। ই নম্বৰত কোৱা হৈছে যে জাপানৰ কিয়োটো সমভূমি ক'ত অৱস্থিত? 1 আছে হকাইডো অঞ্চলত, 2 আছে উত্তৰ পূব জাপান অঞ্চলত, 3ত আছে মধ্য জাপান অঞ্চলত আৰু 4ত আছে দক্ষিণ পশ্চিম জাপান অঞ্চলত। চ' কাৰেক্ট আনচাৰ হ'ব তোমালোকৰ 4 নম্বৰ দক্ষিণ পশ্চিম জাপান অঞ্চলত। এফ নম্বৰলৈ আহা। এফ নম্বৰত কোৱা হৈছে তলত দিয়া ভাৰতীয় উপকূল অঞ্চলৰ কোনটোক কৰমণ্ডল উপকূল বুলি জনা যায়? অপশ্যনখিনি চোৱা। 1 নম্বৰত দিয়া আছে গংগা নদীৰ মোহনাৰ পৰা গোদাবৰী নদীৰ মোহনালৈ, 2ত আছে গোদাবৰী নদীৰ মোহনাৰ পৰা কুমাৰিকালৈ, 3ত আছে মুম্বাই আৰু মাংগালোৰৰ মাজত, 4 আছে মাংগালোৰ আৰু কুমাৰিকাৰ মাজত। গতিকে কাৰেক্ট অপশ্যন হ'ব তোমালোকৰ অপশ্যন 2 গোদাবৰী নদীৰ মোহনাৰ পৰা কুমাৰিকালৈ। এইখিনি আছিলে তোমালোকৰ MCQ 6টা আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2ত কোৱা হৈছে যে এটা হিমবাহৰ অৱক্ষেপজনিত অৱয়ৱৰ উদাহৰণ দিয়া। উত্তৰ হ'ব এইটো তোমালোকে এস্কাৰো দিব পাৰা, ড্ৰামলিনো দিব পাৰা, কেমো দিব পাৰা। 3 বতাহৰ এটা ক্ষয় ভৱনৰ প্ৰক্ৰিয়া উল্লেখ কৰা। এইটো হ'ব তোমাৰ অৱনমন দিব পাৰা। কুৱেশ্যন নম্বৰ 4 পৰিৱেশৰ এটা অজৈৱীয় উপাদানৰ উদাহৰণ দিয়া। এইটো হ'ব স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল। বিষুৱীয় অঞ্চলত অৱস্থিত এখন দেশৰ নাম উল্লেখ কৰা। এইটো হ'ব ইণ্ডোনেছিয়া। কুৱেশ্যন নম্বৰ 6 আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্যৰ নাম লিখা যিটো এখন হ্ৰদৰ নামেৰে দিয়া হৈছে। এইটো হ'ব মিচিগান। কুৱেশ্যন নম্বৰ
7ত কোৱা হৈছে যে কোনখন ঔদ্যোগিক অঞ্চল জাপানৰ ডেট্ৰইট বুলি জনা যায়। তাৰমানে কোনখন ঔদ্যোগিক অঞ্চলক জাপানৰ ডেট্ৰইট বুলি জনা যায়, এইটো হ'ব নাগোয়া ঔদ্যোগিক অঞ্চল। জাপানৰ নাগোয়া ঔদ্যোগিক অঞ্চলক জাপানৰ ডেট্ৰইট বুলি জনা যায়। কোৱেশ্চন নম্বৰ 8, সুন্দৰবন বদ্বীপ অঞ্চলত কি ধৰণৰ উদ্ভিদ পোৱা যায়? এতিয়া এইটোত হ'ব কি, বদ্বীপ উদ্ভিদ পোৱা যায়। তাৰ ভিতৰত সুন্দৰী, তাল আৰু নাৰিকল এনেকুৱা ধৰণৰ উদ্ভিদ বেছি পোৱা যায়। তাৰপিছত তোমালোকে কোৱেশ্চন নম্বৰ 9ৰ পৰা মই তোমালোকৰ আগত আৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তোমালোকে কোৱেশ্চনখিনি এনেই চাই যোৱা। কোৱেশ্চন নম্বৰ 13, মৌচুমী অঞ্চলৰ দুটা বৈশিষ্ট্য লিখা। কোৱেশ্চন নম্বৰ 14ত দিয়া হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেচিয়ান উচ্চভূমি অঞ্চলৰ দুটা প্ৰাকৃতিক বৈশিষ্ট্য উল্লেখ কৰা। 15 নম্বৰ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ পূব অংশত অৱস্থিত দুটা কৃষি বলয়ৰ নাম লিখা। কোৱেশ্চন 16, জাপানৰ হকাইডো অঞ্চলত অৱস্থিত দুটা গুৰুত্বপূৰ্ণ সমভূমি অঞ্চলৰ নাম উল্লেখ কৰা। 17, জাপানৰ উত্তৰ কিউছিউ উদ্যোগ অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ উদ্যোগ আৰু এটা গুৰুত্বপূৰ্ণ উদ্যোগ কেন্দ্ৰৰ নাম উল্লেখ কৰা। 18 নম্বৰ, উত্তৰ পূব জাপান অঞ্চলৰ দুটা প্ৰধান নগৰৰ নাম উল্লেখ কৰা। 19 নম্বৰ, ভাৰতৰ পূব উপকূল অঞ্চলত অৱস্থিত দুটা হ্ৰদৰ নাম লিখা। 20 নম্বৰ, হিমালয় পাৰ্বত্য অঞ্চলৰ দুটা সমান্তৰাল পৰ্বত শ্ৰেণীৰ নাম উল্লেখ কৰা। 21 নম্বৰত আহা বালিয়াৰী কাক বোলে, ইয়াৰ প্ৰকাৰকেইটা কি কি? 22 নম্বৰ, পৃথিৱীৰ পাৰিৱেশিক সমস্যাসমূহৰ তিনিটা কাৰণ লিখা। 23 নম্বৰ, নিৰ্বনানীকৰণৰ কাৰণ সম্পৰ্কে এটি টোকা লিখা। 24 নম্বৰ, নিৰক্ষীয় অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা। দক্ষিণ আমেৰিকা মহাদেশৰ কৃষি আৰু প্ৰাকৃতিক সম্পদৰ বিষয়ে চমু বিৱৰণ দিয়া। 26 নম্বৰ, এছিয়া মহাদেশৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা। 27 নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চলৰ ওপৰত এটি চমু টকা লিখা। আৰু 28 নম্বৰ হ'ল ভাৰতৰ জনসংখ্যা বিতৰণ সম্পৰ্কে এটি চমু টকা লিখা। 29 নম্বৰ, ভাৰতৰ ছোটনাগপুৰ শিল্প অঞ্চলৰ বিশেষত্ব সম্পৰ্কে চমুকৈ লিখা। 30 নম্বৰ, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? সেই মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। 31 নম্বৰত আহা জাপানৰ অৱস্থিতিজনিত বিশেষত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। 32, ভাৰতৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ আমেৰিকা মহাদেশৰ ভূ প্ৰাকৃতিক বৈশিষ্ট্য বৰ্ণনা কৰা। 34, আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীতকালীন গম বলয় আৰু বসন্তকালীন গম বলয়ৰ স্থানিক বিতৰণ আৰু বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। তোমালোকৰ নেক্সট অৰত আছিলে দেখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনগণৰ জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ে আলোচনা কৰা। কিদৰে তেওঁলোক বিশ্বৰ ভিতৰত বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে থিয় দিবলৈ সক্ষম হৈছে। লাষ্ট কুৱেশ্যন লৈ আহা 35, ভাৰতৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াসমূহ বহুৱা। এ, নৰ্মদা নদী, বি, ইটানগৰ, অৰ নাইবা ভাৰতক ভূ প্ৰাকৃতিক বিভাগত বিভক্ত কৰা আৰু যিকোনো এটা বিভাগৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে HSLC এক্সামিনেশ্যন 2025ৰ জিঅ'গ্ৰাফী ইলেক্টিভৰ কুৱেশ্যন পেপাৰ আৰু তাৰ অতি চমু প্ৰশ্ন আৰু MCQখিনিৰ সমাধান। আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকক সহায় কৰিব। থেংক ইউ ছ' মাছ।